দেউতাৰ দেওবাৰে পানী আহিছে, বুধবাৰে পাইছোঁ। বুধবাৰে পথাৰত যেতিয়া পানী শুকাই গ'ল, ঘেল হৈ গ'ল, বোকাৰ ওপৰত আছিলে। ৰজ নেওগ আচলতে উপাৰ্জনৰ মূল ব্যক্তিজনে আচলতে নদীৰ সোঁতে উটুৱাই লৈ গ'ল। তাৰপাছত ওলাই গৈছে চাগে, ওলাই গৈ পিনে এই ওচৰৰ দোকানখনলৈকে গ'ল, তাত মম নাপালে, মম নাপাই ঘূৰি আহিলে। ঘৰত কৈছে যে এইখন দোকানত বোলে মম নাপালোঁ, মই বোলে চাইকেলখন লৈ যাওঁ, তেতিয়া সোনকালে ঘৰ পামহি। সেই বুলি ভাবিয়ে চাইকেলখন লৈ ওলাই গ'ল। তাৰপিছত পানী আহিলে চাগে, চাইকেলখন লৈ চাগে তাৰ দোকান পাইছিলেগৈহে নেকি জানি, নে আহিছেই নে, তেতিয়া পানী ঘৰত সোমালে। আমি ইটো সিটো বস্তু ইটাৰ ওপৰত তুলিছোঁ, তাৰপিছত ইটাটোও ডুবি থাকিলে, বোলো ইটাটোও ডুবি থাকিলে, আকৌ সেই বস্তু আমি দাঙি তিনিজনীয়ে বিচনাৰ ওপৰত তুলিলোঁ, দেখিছোঁ পানী বাঢ়ি বাঢ়ি গৈ আছে। এতিয়া কি কৰিম, এতিয়া একো কৰিব পৰা নাই, আমি তিনিজনী ঘৰত অকলে আছোঁ। গধূলি খাম বুলি আহিলে সেই ঘৰ এইবোৰ পুহি মোক খুব হেঁপাহতে মই পুহে তাৰমানে। ছোৱালী মোৰ তিনিজনী হৈছিলে, ডাঙৰজনী বিয়া দিলোঁ, এই মাজুহী তাই সৰু। অকল তেওঁলোক বুলিয়ে নহয়, বহু ঘৰৰ মানুহ নোহোৱা হ'ল, গৰু ছাগলীবোৰ নোহোৱা হ'ল। মুঠতে ধ্বংসলীলা শেষ। মহাপ্ৰলয়ৰ পিছৰ পৰ্যায়টোত এতিয়া কি ধৰণে আৰম্ভ কৰিব তেওঁলোকে, আচলতে এতিয়া মানে জীৱনটো কেৱল তেওঁলোকে আৰম্ভ কৰাটোৰ কথা চিন্তা কৰি আছে, কি ধৰণে আৰম্ভ কৰিব। নাজিৰাবাসীৰ চকুপানী, নাজিৰাবাসীৰ দুৰ্দশা আচলতে কৈ থাকিলে শেষ নহয়। বৰ্ণনা কৰিব নোৱাৰা এক পৰিৱেশ। প্ৰতিটো পৰিৱেশ আমি সত্যতা তুঠৰ দৰ্শকক দেখুৱাই আছোঁ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা অন্য এটা পৰিৱেশৰ মাজত আহিব বিচাৰিছোঁ। আচলতে বন্ধু অভিনেতা দেৱাশিষ বৰঠাকুৰে এইকেইদিন যথেষ্ট আচলতে ৰাইজৰ কাষত একাত্ম হৈ থকা দেখিবলৈ পোৱা গৈছে। অভিনেতা দেৱাশিষ বৰঠাকুৰে আজি দুদিনৰ আগত সামাজিক মাধ্যমত এটা পোষ্ট দিছিলে নাজিৰাৰ হোলাং কাটনিৰ পৰা। সেই পোষ্টটো যথেষ্ট ভাইৰেল হৈছিল আৰু সেই পোষ্টটো দেখি পেলাই আচলতে আমাৰ ইচ্ছা গ'ল সেই পৰিয়ালটোকো আচলতে আমি দেখুৱাটো আমাৰ দায়িত্ব হ'ব। মই সেইবাবে অভিনেতা দেৱাশিষ বৰঠাকুৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱাশিষে খুব এইখন তেওঁৰ জন্মগাঁও হোলাং কাটনি, আৰু সেই জন্মগাঁৱৰ যিজন ব্যক্তিয়ে তেখেতক আচলতে গায়ন বায়নৰ জৰিয়তে ভাওনা শিকাইছিলে, নাটক শিকাইছিলে, সেই ব্যক্তিজন মূল ব্যক্তিজন আজি বানৰ কবলত উটি গুচি গ'ল। আৰু সেই পৰিয়ালটোৰ কাষত দেৱাশিষ যথেষ্ট কাষত থকা দেখিবলৈ পোৱা গৈছে বা গাঁওবাসীৰ লগত থকা দেখিবলৈ পোৱা গৈছে। আৰু দেৱাশিষৰ পোষ্টটো দেখি আচলতে মই এই স্থানলৈ আহিছোঁ। দেৱাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজৰ লগত সদায় শিল্পীসকল এনেধৰণে একাত্ম হৈ থকাটো অত্যন্ত প্ৰয়োজন। কিন্তু এই মুহূৰ্তত মই পৰিয়ালটোৰ কাষলৈ আহিব বিচাৰিছোঁ। কি হৈছিলে সেইদিনাখন পানী বাঢ়িছিলে, বানপানী। তাৰপৰা গধূলি তাৰমানে অলপ বেছি হৈছিলেগৈ আৰু তাৰপৰা তেওঁ গধূলি মমবাতি আনিবৰ কাৰণে ওলাই গৈছিলে, আমিয়ে পঠাইছিলোঁ। আন্ধাৰ বোলো কাৰেণ্ট চাৰেণ্ট নাই, আপুনি মম এটা লৈ আহিব যাওক। তেওঁ মম আনিবলৈ গৈ পিনি আহি নাপালেহি, তাৰমানে পানীটো বেছি হৈ গ'ল নাই, ঘৰ নাপালেহি আৰু সোঁতত উঠি গুচি গ'ল। ছোৱালী আচলতে কি ক'ম, আচলতে এই মুহূৰ্তত একো ভাষা নাথাকে। তুমি দেউতাৰ সেই সময়ত সোঁত যেতিয়া আহিছিলে পাইছিলা? পানী আহি আছিলে তেতিয়া দেউতা তোমাৰ লগতে আছিলে নেকি? নাই, দেউতা নাই। মানে কথাটো আগতে যেনেকৈ আমি সৰুৰ পৰা দেখি আহিছোঁ যে পানী আমাৰ পথাৰত হয়, পথাৰত যেনেদৰে পানী হয় এবাৰো পথাৰতে আছিলে। বৰষুণ দি আছিলে ৰাতিপুৱাৰ পৰা। আমি ৰাতিপুৱা বৰষুণ দিয়াৰ কাৰণে মানুহবোৰ শুই উঠা দেৰি হৈছে। শুই উঠি ধুনীয়াকৈ আমি গোটেই 4টা মানুহ, মই, মা, দেউতা, ভণ্টি 4টা মানুহ ধুনীয়াকৈ ভাত পানী খাই বৰষুণ দিছে কাৰণে ঘৰতে আছোঁ। এইবাৰ দেউতাই মুগাও পুহিছিলে, মুগাকেইটা খাবলৈ নাপালে, সেইটোও অকণমান বেয়া লাগি আছে। আমি মা, মই, দেউতাহঁতি মুগাই এৰুৱাই আছিলোঁ। তেতিয়া মই বোলো বৰষুণ দিছে দেই, বোলো মুগাই কিবা এইকেইটা কাহিনী ভাঙি পিনি চালনীত থৈ দিছিল, খাবলৈ নাপালে। গধূলি খাম বুলি আহিলে সেই ঘৰ এইবোৰ পুহি মোক খুব হেঁপাহতে মই পুহে তাৰমানে। ছোৱালী মোৰ তিনিজনী হৈছিলে, ডাঙৰজনী বিয়া দিলোঁ, এই মাজুহী তাই সৰু। তাই এবাৰ ছেকেণ্ড ইয়েৰ, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ।
মই এবাৰ BA 6 ছেমিষ্টাৰ পৰীক্ষা দি ওলালোঁ। দেউতাৰ উপাৰ্জনতে চলিছে। দেউতাই মোক কষ্ট কৰি ইমানখিনি পৰ্যায়ত পঢ়ালে। এটা কাৰণে বেয়া লাগিছে যে মানে পানীটো আমাৰ আগতে যেনেকৈ হয় সেনেকৈ মানুহে ভাবি থাকিলে নাই। দেউতা যেতিয়া ঘৰৰ পৰা ওলাই গৈছে তেতিয়া আমাৰ ঘৰত পানী একো নায়েই। এই চোতালত এই ৰাস্তা পৰ্যন্ত তেতিয়ালৈকে নাই, যেতিয়া ঘৰৰ পৰা ওলাই গৈছে। তাৰপাছত ওলাই গৈছে চাগে, ওলাই গৈ পিনে এই ওচৰৰ দোকানখনলৈকে গ'ল, তাত মম নাপাই ঘূৰি আহিলে। ঘৰত কৈছে যে এইখন দোকানত বোলে মম নাপালোঁ, মই বোলে চাইকেলখন লৈ যাওঁ, তেতিয়া সোনকালে ঘৰ পামহি। সেই বুলি ভাবিয়ে চাইকেলখন লৈ ওলাই গ'ল। তাৰপিছত পানী আহিলে চাগে, চাইকেলখন লৈ চাগে তাৰ দোকান পাইছিলেগৈহে নেকি জানি নে আহিছেই নে, তেতিয়া পানী ঘৰত সোমালে। আমি ইটো সিটো বস্তু ইটাৰ ওপৰত তুলিছোঁ। তাৰপিছত ইটাটোও ডুবি থাকিলে। বোলো ইটাটোও ডুবি থাকিলে, আকৌ সেই বস্তু আমি দাঙি তিনিজনীয়ে বিচনাৰ ওপৰত তুলিলোঁ। দেখিছোঁ পানী বাঢ়ি গৈ আছে। এতিয়া কি কৰিম? এতিয়া একো কৰিব পৰা নাই। আমি তিনিজনী ঘৰত অকলে আছোঁ। মাক কৈছোঁ বোলো মই বোলো কি কৰিম এতিয়া, বোলো নাই বোলো ডকুমেণ্টছকেইটাকে লৈ বোলো আমি বোলো যাওঁ আৰু উপায় নাই নহয়, এতিয়া কি কৰিম? এতিয়া একো বস্তু এটা নিব পৰা নাই। ইফালে চাইছোঁ সিফালে চাইছোঁ, কোনো মানুহ নাই। সেইটো সময়ত কোনেনো আমাক কিনো বুলি ক'ব? এই ঘৰৰ পৰা এই চোতালৰ পৰা আহোঁতে আমি পানী ইমানটো, ছাগলী এজনী লৈ আহিলোঁ। বাকীজনী ছাগলী মানে হেৰিয়ে নহ'ল, মানে ছাগলীজনী এনেকৈ আনি এইখিনিতে জুবু খাই পৰিছিলোঁৱে। কান্দি কান্দি মৰিছে মানে মই কান্দিছে, তাই যাবই নোৱাৰে। সেইটো মানে অৱস্থাত মানে বৰ বেলেগ ধৰণৰ লাগিছিলে। এতিয়া ক'ব নোৱাৰিছোঁ আৰু। দেউতাৰ দেওবাৰে পানী আহিছে, বুধবাৰে পাইছোঁ। বুধবাৰে পথাৰত যেতিয়া পানী শুকাই গ'ল, ঘেল হৈ গ'ল, বোকাৰ ওপৰত আছিলে। ৰজ নেওগ আচলতে উপাৰ্জনৰ মূল ব্যক্তিজনে আচলতে নদীৰ সোঁতে উটুৱাই লৈ গ'ল। এতিয়া এই প্ৰাণীকেইটাৰ কি হ'ব, কি পৰিৱেশ? দেৱা, যদি অকণমান মই তোমাক পাওঁ, আচলতে দেৱাশিষ বৰঠাকুৰ অভিনেতা, শিল্পী, তেখেত আজি যে অভিনেতা হৈছে, এইসকল লোকৰ যথেষ্ট অৱদান আছে। গায়ন বায়নেৰে ভাওনা শিকাই, নাটক শিকাই, এনেধৰণে অভিনেতা তেওঁলোকে সৃষ্টি কৰিছিলে। কিন্তু আজি সেইসকল ব্যক্তি গাঁৱৰ নাই, হেৰাই গৈছে নদীৰ বুকুত। এতিয়া এইসকল ব্যক্তিক কেনেকৈ সহায় কৰিব পাৰি তাৰ আমি ব্যৱস্থা কৰিব লাগিব, চৰকাৰ প্ৰশাসনে কৰিব লাগিব। দেৱা, কি কৰিবা? কিবা তেওঁলোকৰ প্ৰতি কিবা সহযোগিতাৰ আহ্বান কিবা? এতিয়া মানে আমি যিখিনি পাৰোঁ আমি কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া ৰাইজ একলগ হৈছে, ৰাইজে উজান উঠিছে সহায় কৰাৰ, আৰু বহু চাগে সহায় এই অঞ্চললৈও আহিছে। কিন্তু যাৰ নাইকিয়া হৈ গ'ল সেই ঘৰবোৰ অকল তেওঁলোক বুলিয়ে নহয়, বহু ঘৰৰ মানুহ নোহোৱা হ'ল, গৰু ছাগলীবোৰ নোহোৱা হ'ল। মুঠতে ধ্বংসলীলা শেষ। মহাপ্ৰলয়ৰ পিছৰ পৰ্যায়টোত এতিয়া কি ধৰণে আৰম্ভ কৰিব তেওঁলোকে? আচলতে এতিয়া মানে জীৱনটো কেৱল তেওঁলোকে আৰম্ভ কৰাটোৰ কথা চিন্তা কৰি আছে, কি ধৰণে আৰম্ভ কৰিব। তাত আমি অকলে একো কৰিব নোৱাৰোঁ। ৰাইজ যি ধৰণে লগ হৈছে, সেই ধৰণে যদি আজি কিছুদিন আমি থাকোঁ, হয়তো ক'ৰবাত নহয় ক'ৰবাত অলপ ঠন ধৰি উঠিব বুলি মোৰ এটা আশা আছে। আৰু চৰকাৰলৈ আহ্বান জনাইছোঁ যে এটা সঠিক ছিষ্টেমৰ মাজেৰে, ছিষ্টেমটোৰ কথা শব্দটো এইটো কাৰণে কৈছোঁ, এতিয়াও এইটো সঠিক ছিষ্টেম হৈ উঠা নাই বুলি মোৰ অনুভৱ। পুৱাই পাই আছে, অৱস্থা নোহোৱা মানুহ বহুত, ভিতৰুৱা অঞ্চলত বহুত মানুহ আছে যাৰ শেষ হৈ গৈছে সকলো। সেই অঞ্চললৈ যাব পৰা কোনো হোৱা নাই। এনেকুৱাত বহুত ঠাই আছে, তালৈ কেনেকৈ কি কৰিব লাগিব। এই যে বাপেক নোহোৱা ছোৱালীজনী, বাপেক নোহোৱা ঘৰখন, কোনোবাই জাৰ্চি গৰু দুজনী পুহি আছিলে, গৰু দুজনী নাই, কি ধৰণে ঘৰখন চলিব? ঘৰখন ভাগি থাকিলে এতিয়া ঘৰখন কেনেকৈ ঠন ধৰি উঠিব? বহুত প্ৰশ্ন। আৰু মানে এইবোৰ প্ৰশ্ন লৈ আমি আমাৰ বুকু বিষুৱাই থকাৰ বাহিৰে একো কৰিব পৰা নাই। এতিয়া বিভিন্ন প্ৰান্তত গৈছে, কিন্তু এইখন গাঁৱতো আপুনি জন্ম, এইখন গাঁৱৰ ৰাইজৰ লগত আপোনাৰ এটা বেলেগ সম্পৰ্ক। এইজন ব্যক্তি ৰজত ককাইদেউ, তেখেতে আপোনাক ভাওনা শিকাইছিলে, খুব কথা কৈ থাকে। টিভি দেখি আমি কওঁ নাই, তেওঁ কৈ থাকে শিকোৱা কথা, ভাল নামক বুলি ওলালে মানে আমিও পাতো নাই, দেখি তেওঁ কৈয়ে থাকে থকা বুলি এনেকৈ আমি তেতিয়াৰ পৰাই আমি চিনি পাওঁ, মানে এনেকৈ চাই থাকোঁ। আৰু চিৰিয়েলতে দেখি মেলি এনেকৈ আমি আলোচনা কৰোঁ ঘৰত গধূলি টিভি চাওঁতে। আপোনালোকৰো যথেষ্ট দায়িত্ব আহি পৰিছে। কিন্তু ৰজদা খুব সহজ সৰল এজন মানুহ আছিলে, আৰু এনেকুৱা নাছিল যে সাঁতুৰিব নাজানে দেই। এইখন গাঁৱৰ মানুহ গোটেইখিনি সহজ সৰল মানুহ, প্ৰায়খিনি মানুহে সাঁতোৰাটো মানে এটা চখ হিচাপেও লয় দেই, সাঁতুৰিব জানেই। কিন্তু যিটো সোঁত,
যিমান ফুটলৈকে পানী উঠিছে, যিমান কাৰেণ্ট আছিল, সেইটো চাগে জীয়েকলে সেই মম দুডাল আনিবলৈ গৈ তেওঁ আৰু ঘূৰি নহাৰ কাৰণটো মানে আমি বুজি পাবলৈ বাকী নাই। এতিয়া মোৰ খালি এটাই আশা, এনেকুৱা যিবোৰ ঘৰ আছে তেওঁলোকক মানে অকণমান অন্য দৃষ্টিৰে চাই তেওঁলোকক অলপ বেলেগ ধৰণৰ কি পৰ্যায়ত কৰিব, এইটো এটা সুব্যৱস্থাপনাৰে আগবাঢ়িব লাগিব। কিন্তু চৰকাৰ, ৰাইজ সকলো মিলি। আপুনি আহিছে ঘৰলৈ কেইবাবাৰো আহি যি পাৰিছে মই চেষ্টা কৰিছোঁ আৰু বিভিন্ন অঞ্চলত গৈছোঁ, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, নাজিৰাটো মোৰ নিজৰ ঠাই, নাজিৰাত আছোঁৱেই, মই থাকিয়ে লৈছোঁ, এইখন মোৰ নিজৰ অঞ্চল। সেইকাৰণে ইয়ালৈ অহাটো মোৰ কাৰণে আচলতে দায়িত্ব। কোনো অভিনেতা বুলি মই ইয়ালৈ অহা নাই, মই ইয়াৰে ল'ৰা হিচাপে আহিছোঁ। শিৱসাগৰৰ মই ল'ৰা, নাজিৰাখনৰ মই ল'ৰা, ইয়াত মোৰ কোনো অভিনেতা বুলি মই ইয়াত মানে হেৰি কৰিবলৈ অহা নাই। আৰু আহিছেও বহু লোক, আমাৰ অভিনয় শিল্পীসকলে আহিছে, আহক, সকলো আহক। এতিয়া সকলো দলে বলে ওলাই অহাৰ এক দায়িত্ব, এক কৰ্তব্য। ভণ্টি হয় হয় দিবৰ ব্যৱস্থা কৰিব পাৰিব নেকি? আমাৰ নাতিটো এতিয়া এইবাৰ ফাৰ্ষ্ট ডিভিজন মেট্ৰিক পাছ কৰিলে, এখন লেটাৰ পাইছিলে জকৈফিত, তাৰ একো বস্তুৱে নাইকিয়া হৈ গ'ল, কাগজ পত্ৰ, কিতাপ বহি একোৱে বচাব নোৱাৰিলোঁ। ল'ৰাক মাকৰ ঘৰলৈ পঠিয়াই দিলোঁ, ল'ৰাটোক পঢ়াৰ ক্ষেত্ৰতো কিবা দিব পাৰিব নেকি আপোনালোকে? নাজিৰাৰ ৰাইজৰ চকু পানী। তোমালোকৰ এতিয়া ভণ্টি কি ক'ম, তুমি খুব ভালকৈ পঢ়া শুনা কৰি আছিলা, এতিয়া এনেকুৱা এটা হৈ গ'ল। আমি দৃশ্যবোৰ দেখাবৰ বাবে চেষ্টা কৰিছোঁ, চৰকাৰ প্ৰশাসনে চাব, আৰু আমিও কিবা কৰিব পাৰিম নেকি নিশ্চিতভাৱে চেষ্টা কৰিম দেই। সুশীল দা দেই, আমি দাদা বুলি মাতোঁ। আমাৰ গাঁওখনত আমি একেলগে ডাঙৰ হোৱা, মানে সুশীল দাৰ গাই গৰু দুজনী আছিলে, তিনিজনী গাই গৰু লৈ গাখীৰ বিক্ৰী কৰি ঘৰখন পোহপাল দিছিলে। এতিয়া তিনিজনীয়ে নাই, এজনী এতিয়া জগিছিলে, এমাহ হৈছিলে, বাকী এজনী ছমাহজনী এতিয়া 15 তাৰিখ মানে জগিলে না গছৰ। কিন্তু কি কৰিব এতিয়া গুচি গ'ল। হেৰি নাই, এইটো অঞ্চলত মূল মানে তেওঁৰ হেৰি আছে। তাৰ পৰা গাখীৰ ওলাই, গাখীৰ বিক্ৰী কৰে, ঘৰখন পোহপাল দিয়ে, ল'ৰা ছোৱালী চব আছে। এনেকুৱা বহু অৱস্থা, আৰু কিমান যে গৰু ছাগলী নাইকিয়া হৈ গ'ল তাৰ কোনো মানে হিচাপ এতিয়ালৈকে নাই। এজনী পালোঁ এই বাঁহগছৰ পুল মাৰিছিলে, বাকী দুজনী নাপালোঁ, মৃত্যু অৱস্থাতে পাইছে। সেইটো জাৰ্চি এজনী সেই দুদিনৰ আগতে খীৰাই দিলে, সি ল'ৰাটোৱে খীৰাই 10 লিটাৰ উলিয়াইছিলোঁ। 10 লিটাৰ সি কৈছে, তাৰ মানে হেৰি এটা আছিলে অকণমান, অলপ ধৈৰ্য ধৰিব লাগিব আমি। ধৈৰ্য আপোনালোকে নেহেৰাব, আৰু সাহস হিচাপে সকলো থাকিব আপোনালোকৰ কাষত। চৰকাৰ প্ৰশাসনে এইখিনি শুনিব লাগিব, কাৰণ এয়াই নাজিৰাৰ চকু পানী। এতিয়া আপুনি নাজিৰাৰ যিটো প্ৰান্তত আহক, সকলোতে একেই পৰিৱেশ দেখিব, একো নাই, সকলো শেষ হৈ গৈছে। এইজন ব্যক্তিৰ গৰু 3জনী আছিলে, গৰু 3জনীক লৈ তেওঁ পৰিয়াল পোহপাল দিছিলে, গাখীৰ বিকে, কিবা কৰে, সেয়া শেষ। এটা পৰিয়াল মম আনিবলৈ গৈ দেউতাকে যেতিয়া বানপানীৰ কাৰেণ্ট কাটি দিছে, মম আনিবলৈ গৈ দেউতাক গুটি গ'ল, 3 দিনৰ পিছত মৃতদেহ পাইছে। এয়াই নাজিৰাৰ চকু পানী, আৰু ভাষাৰে প্ৰকাশ কৰিব পৰা নাযায় আচলতে এই পৰিৱেশ। মই শেষত এটা কথা খালি ক'ব বিচাৰোঁ, যিসকল আহিছে এই মানে বানাক্ৰান্ত লোকসকললৈ ওচৰলৈ, তেখেতসকলে এটা সুপৰিকল্পিত আচলতে ব্যৱস্থাপনাৰে আহক, নহ'লে মানে সকলোৱে এই সময়ত আহিয়ে শেষ হৈ গ'লে নহ'ব। এওঁলোকৰ ওচৰলৈ বহু এটা দীঘলীয়া বাট তেওঁলোকে মানে আগবাঢ়িবলৈ আছে, বহু সময় লাগিব, শেষ হৈ গৈছে, বহু সময় লাগিব। সেই সময়খিনি আমি আচলতে সকলোৱে যাতে একেলগ হৈ তেওঁলোকক সহায় কৰিব পাৰোঁ, একদম সাহস থাকিব লাগিব। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।